This is my rainbow. উৰুঙা মাঘৰে বিহু তুমি চোৱা যেতিয়া অকল জুবিন দা নহয়, পাপন দাকো মই বহুত ভাল পাওঁ। এইটো চাইডত চব পাহাৰ, এইবিলাক চব পাহাৰ, বহুত ধুনীয়া দেই এইখিনি জেগা। অ' ভাই মজা আ ৰহা है ब्रो, ऐसे ही निकल जाता हूँ मैं। ইমান অভাৰলোড দিছে। নমস্কাৰ, মোৰ নাম সঞ্জীৱ। সমগ্ৰ অসমবাসী ৰাজ্যলৈ মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আজি এতিয়া মই গৈ আছোঁ ধুবুৰী টাউনৰ পৰা গোৱালপাৰালৈ। এতিয়া দেখিব পাৰিছে চাপৰ 52 কিলোমিটাৰ আছে আৰু গুৱাহাটী আপোনাৰ আছে হ'ল 265 কিলোমিটাৰ। তো মই গুৱাহাটীলৈকে নাযাওঁ, মই একচুৱেলি গোৱালপাৰালৈকে যাম। এতিয়া ধুবুৰীৰ পৰা মই গোৱালপাৰালৈকে যাবলৈ ওলাইছোঁ। মোৰ ৰেম্ব' ইয়াতে আছে। একচুৱেলি মই ইয়াতে ধুবুৰীত কৰ্মসূত্ৰে থাকোঁ। তো বলক এতিয়া ধুবুৰী গোৱালপাৰা ৰোডৰ আপোনালোকক ভিউ দেখাই দিম। ৰাইট নাও মই ধুবুৰী টু গোৱালপাৰা ৰোডত আছোঁ। I think this is NH17. Am I right? Approximately 30% মই আহি গ'লোঁ ঘৰ অভিমুখে, আৰু 70% আছে মোৰ ঘৰ পাবলৈ। মই পাৰোঁ যদি আপোনালোকক একদম মোৰ ঘৰলৈকে দেখুৱাই দিম কেনেকৈ যাব লাগে মোৰ ঘৰলৈকে। এতিয়া মেপত দেখাই আছে 2 ঘণ্টা 28 মিনিট লাগিব এতিয়াও, আৰু বেছি স্পীডত যোৱা নাই মই, আৰু এনেও মই বেছি স্পীডত বাইক নচলাওঁ। এতিয়া মাঘৰ উৰুকাৰ মানে বন্ধত মই ঘৰলৈ গৈ আছোঁ। মই মানে মোৰ জবৰ কাৰণে মানে মই ইয়াতে ধুবুৰীত থাকোঁ। একচুৱেলি মোৰ ঘৰ হয় গোৱালপাৰাত, গোৱালপাৰাৰ বগুৱান নামৰ ঠাইত মানে মোৰ ঘৰ। তো ইয়াতে থকা মোৰ এপ্ৰক্সিমেটলি 2.5 বছৰ হ'ল এতিয়া। মই মানে ফাৰ্ষ্ট এডিআৰই হৈছিল যে, ফাৰ্ষ্ট এডিআৰইতে মই মানে চাকৰি পোৱা হয়। তো মোৰ পষ্টিং পৰিছিলে ধুবুৰীত, তো তেতিয়াৰ পৰা মই ধুবুৰীতে আছোঁ। এতিয়া ট্ৰান্সফাৰৰ মাথা মৰা নাই, কি ক'ম আৰু। ট্ৰান্সফাৰৰ মাথা মাৰিব লগা হ'লে ভাই গমটো পোৱাই না, মানিহে তো হানি হে ভাই, পেচা চাহিয়ে পেচা, পেচা নেহি তো কুছ নেহি হে। এই মামাই এটা পৰ্টেল এটা খুলি দিছিলে, কিবা নাম আছিলে পৰ্টেলটোৰ, আবে কি তাৰমানে ভাই পাগল কৰি দিব ভাই ইহঁতে ৰাস্তাত। তাৰমানে একদম যদি আপুনি যদি চিনচিয়াৰলি বাইক নচলায় না, বাইক বুলি নহয় যিকোনো গাড়ী মটৰ, তাৰমানে কোন মুহূৰ্তত কি হ'ব মানে কোনেও ক'ব নোৱাৰে। এইখিনি আই থিংক বিলাচীপাৰা পাইছিলোঁ, মানে এইখিনি ইয়াৰ পৰা বিলাচীপাৰা অলপমান এনেকৈ ৰাইট চাইডে কাটি যাব লাগে। মই মানে যিখিনি ইয়াৰে মাৰ্কেট এৰিয়া আছে, এইটো ঠিকে আছে। বিলাচীপাৰা এনেকৈ যাব লাগে ৰাইট চাইডে। মই তাৰমানে এইটো ৰাস্তাৰে বহুত অহা যোৱা কৰিছোঁ, কিন্তু তথাপিতো মানে মই এনেকৈ ক'তো নৰখোঁ মানে। তো সেইকাৰণে কিছুমান মাৰ্কেট এৰিয়াৰ নাম মই ভালকৈ নাজানো। যিখিনি মেইন পইণ্ট আছে সেই পইণ্টকেইটা জানো, মানে সৰু সুৰা যিখিনি মাৰ্কেট এৰিয়া পায় এই ৰাস্তাটোত, সেইবিলাক নাম মই নাজানো। তাৰমানে মই নৰখোৱেই কেতিয়াও সেইবিলাকত। আৰু যেতিয়াই মই এনেকৈ বন্ধত মানে ঘৰলৈ যাওঁ, তেতিয়া বেছিভাগ মই মানে বাইকেৰে যাওঁ মোৰ ৰেম্বৰ লগত। দিছ ইজ মাই ৰেম্ব'। আজি তাক ধুনীয়াকৈ গামোচা পিন্ধাই দিছোঁ, কাৰণ বিহুৰ বতৰ। তাক মানে অলপমান গামোচাখন পিন্ধাই দিছোঁ, তো ভাল লাগিছে মোৰো, বিহু লাগিছে। আৰু যিহেতু বিহুৰ বন্ধতে মই ঘৰলৈ গৈ আছোঁ, তো এটা বিহু ভাইবছৰ কাৰণে মই ৰেম্বক গামোচাখন পিন্ধাই দিছোঁ। কেমেৰাত আহি আছে নিশ্চয় এইখন।
ৰিচেণ্টলি মোৰ ৰেম্বৰ লগত দাৰ্জিলিং গৈ আহিলোঁ। একদম নিৰাশ পোৱা নাই কোনো এটা ক্ষেত্ৰতে মোক ৰেম্বই। বহুত ধুনীয়া পাৰফৰ্মেঞ্চ দিছে আৰু ৰেম্বই মোক সদায় ভাল পাৰফৰ্মেঞ্চেই দিয়ে চব জেগাতে। অফ ৰোডিং, হাইৱে চবতে ভাল দিয়ে। এতিয়া টাইম হৈছে 1:57 PM আৰু এতিয়া অলপমান ৰ'দ ওলাইছে, দেখিব পাৰিছে আপোনালোকে, আৰু তাৰ কাৰণে ভাল লাগিছে। ৰাতিপুৱা টাইমত একদম মানে কুঁৱলী আৱৰি আছিল আৰু বহুত ঠাণ্ডা আছিলে, তো তাৰ কাৰণে মই অলপমান দেৰিকৈ ওলাইছোঁ। মই যোৱাকালি আহিব পাৰিলোঁ হয়, কাৰণ যোৱাকালি শুক্ৰবাৰ আছিলে আৰু আজিতো বন্ধ হয়, ছেকেণ্ড ছেটাৰডে। তো যোৱাকালি অফিচ শেষ হোৱাৰ পিছত আহিব পাৰিলোঁ হয়, কিন্তু ঠাণ্ডাটো বহুত, তো সেইকাৰণে নাহিলোঁ আৰু বেগত মানে কাপোৰ কানি আগতে ভৰাই ৰখা নাছিলোঁ, তো ইমান দৌৰা কৰি নাহিলোঁ কাৰণ আজি যিহেতু বন্ধ আছে ছেকেণ্ড ছেটাৰডে, তো আৰামছে আহিম বুলি। তো আজি একদম ধুনীয়াকৈ ৰাতিপুৱা ব্ৰেকফাষ্ট কৰি কিনে ওলাই আহিছোঁ। আৰু ব্ৰেকফাষ্ট বুলি একচুৱেলি ব্ৰেকফাষ্ট নহ'ব আৰু তেতিয়া, কাৰণ মই 11:30 মানত খাইছোঁতো। লাঞ্চ বুলিয়ে ক'ব লাগিব আৰু। উৰুঙা উৰুঙা মাঘৰে বিহু, সেমেকা সেমেকা ৰঙালী বিহু, হাই হাই ঐ তোৰেহে মুখনি নেদেখো। ভাই এটা কথা ভাবি চাওকচোন, জুবিন দা নোহোৱাকৈ এইটো প্ৰথম বিহু আমি অসমবাসীয়ে পালন কৰিবলৈ ওলাইছোঁ। ভাবিলে কেনে লাগে না? জুবিন দাই ইমান ধুনীয়া ধুনীয়া গান গাই থৈ গৈছে, অকল অসমীয়াৰ কাৰণে নহয়, প্ৰত্যেকটো জাতি জনগোষ্ঠীৰ কাৰণে ইমান ধুনীয়া ধুনীয়া গান গাই থৈ দিছে। জুবিন দা কেলা বেলেগ বস্তু আছিল দেই। কি যে মানে ষড়যন্ত্ৰ কৰি কেনে মানুহটোক নোহোৱা কৰি দিলে না। জুবিন দাৰ লগত ষড়যন্ত্ৰ কৰাবোৰৰ কঠোৰতকৈ কঠোৰ শাস্তি হওক, তাকেই কামনা কৰিলোঁ। আমি ধৈৰ্য ৰাখিব লাগিব, চৰকাৰৰ ওপৰত বিশ্বাস ৰাখিব লাগিব। আমি বেছি হুলস্থুল কৰিলে নহ'ব। তুমি চোৱা যেতিয়া দুচকু তুলি, মোৰ আকাশ ভাঙি নামে বিজুলি, ৰ'দে হাঁহে ফুল ফুলে কথা ক'লে, তুমি চুলেই যে বসন্তত সৃষ্টিৰ অপৰূপ অনন্ত, ধুমুহাও আহে যে প্ৰশান্তত সৃষ্টিৰ অপৰূপ। লিৰিক্সবিলাক ভালকৈ নাজানো বন্ধু, কিন্তু গাব মন যায়। এনেকৈ যেতিয়া মানে যাই থাকোঁ না, অকল জুবিন দা নহয়, পাপন দাকো মই বহুত ভাল পাওঁ, আৰু পাপন দাও আমাৰ অসমৰ গৌৰৱ। তেওঁ অসমৰ বাহিৰত আমাৰ অসমক ৰিপ্ৰেজেণ্ট কৰি থাকে। বহুত ধুনীয়া ধুনীয়া গান কিছুমান এছামিছ ফ'ক ষ্টাইলত তেওঁ পাৰফৰ্ম কৰে ষ্টেজত। তো তেনেকৈ তেওঁ আমাৰ এছামিছ কালচাৰক বিশ্বৰ আগত মানে প্ৰেজেণ্ট কৰে, তো বহুত ভাল লাগে। মোৰ ঘৰ পাবলৈ এতিয়াও মেপত 1 ঘণ্টা 50 মিনিট দেখুৱাই আছে। এইটো মোৰ GPS হয়। আপোনালোকে কেমেৰাত হয়তো দেখি পোৱা নাই, কাৰণ মই ব্ৰাইটনেছটো কমাই থৈ দিছোঁ একদম। মই এতিয়া ডাইৰেক্ট খালী চকুৰে দেখা পাওঁ ধুনীয়াকৈ, কিন্তু আপোনালোকে কেমেৰাত দেখা নাপাব পাৰে। তাতে আৰু ডে লাইট। আৰু কি ক'ম ভাই এইবিলাকক, এইটো দেখা পাইছিল নহয়, পানীৰ বটল কেনেকৈ দলিয়াই দিছে। আৰু সেইটো সোপাটো মাৰা আছিলে, আৰু সোপাটো মাৰা থাকিলে কি হয়, তাৰে ওপৰেৰে যেতিয়া মানে বাইকৰ চকা যেতিয়া উঠি যায়, তেতিয়াহ'লে মানে তাৰে ভিতৰত থকা যিখিনি এয়াৰ, মানে বটলৰ ভিতৰত যিখিনি এয়াৰ থাকে, সেই এয়াৰখিনিতো ওলাই যাব নোৱাৰে।
তো মানে বটলটো চেপেটা হৈ নাযায়, তেতিয়া কি কৰে চকাটো মানে স্কিড কৰি দিয়ে। আৰু এইবিলাক মানুহৰ কাৰণে তাৰমানে কি হয়, এক্সিডেণ্ট হয়। এতিয়া মোৰে যদি এই বটলটো যদি এতিয়া যদি এনেকৈ দলিয়াই দিওঁতে যদি মোৰ ইয়াতে গাড়ী চকাৰ তলত যদি পৰিল হয়, বাইকৰ যদি চকাৰ তলত পৰিল হয়, এতিয়া মোৰ এক্সিডেণ্ট নহ'ল হয় নেকি? গাড়ীৰ নম্বৰ হ'ল AS19N4132। আৰু এবাৰ কৈ দিছোঁ ভাই, কোনোবাই যদি এইটো এপছত চাব পাৰি নহয় নাম্বাৰেৰে, এইটো নাম্বাৰ মই দেখাই দি আছোঁ, চাই লওক কল কৰি। AS19N4132। ভাই এটা কথা কি, আমি অসমখনক যিকোনো ক্ষেত্ৰত আগুৱাই নিবলৈ হ'লে আমি প্ৰথমতে নিজৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। যিকোনো ক্ষেত্ৰত আমি চাফ চিকুণতাৰ ফালেদিয়ে হওক আৰু কিবা বেলেগ কাৰণতে হওক, একতাৰ ফালেদিয়ে হওক, যিহৰ ফালৰ পৰাই নহওক, আমি প্ৰথমতে আমি নিজৰ পৰা ষ্টাৰ্ট কৰিব লাগিব। তেতিয়াহে মানে অসমখন আগুৱাই যাব। এতিয়া যে SBM চলি আছে, স্বচ্ছ ভাৰত মিছন, তো স্বচ্ছ ভাৰত মিছন এতিয়া এইবিলাক মিছন চলাই ৰাখিলে কি হ'ব, যদি আমি নিজেই যদি মানে ঠিক নহওঁ। এতিয়া আমি যদি য'ত ত'ত এতিয়া বটল দলিয়াই থাকোঁ, য'ত ত'ত মানে ৱেষ্টেজবিলাক য'ত ত'ত দলিয়াই ফুৰোঁ ৰাস্তাত, তেতিয়াহ'লে কেনেকৈ চফা হ'ব? যিমানে যি চৰকাৰে ট্ৰাই নকৰক কিয়, কেতিয়াও মানে এইবিলাক ঠিক নহয়। তো প্ৰথম আমি নিজেই ঠিক হ'ব লাগিব, তাৰপিছতহে মানে লাহে লাহে দেশখন ঠিক হ'ব। আমাৰ গোৱালপাৰা আৰু বঙাইগাঁও ছাইডত বহুত পাহাৰ আছে, কিন্তু ধুবুৰীত ইমান পাহাৰ নাই। কিন্তু ধুবুৰীৰ পৰা আগুৱাই গ'লে এইফালে বেংগল কিন্তু বহুত চেনেক দে। ৱেষ্ট বেংগল কওঁ, নৰ্থ বেংগল কওঁ, ইমান মানে ভিউ পইণ্ট আছে নহয়। আৰু তাৰে যিটো তিষ্টা ৰিভাৰটো যেনেকৈ মানে বেংগলৰ মাজেৰে বৈ গৈছে, তো মানে তিষ্টা ৰিভাৰৰ এই পানীটো মানে কালাৰ একদম মানে গ্ৰীনিছ ব্লু কালাৰৰ। জয় মা কালী। তো তিষ্টা ৰিভাৰৰ পানীৰ কালাৰটো মানে বহুত ধুনীয়া লাগে। এই তিষ্টা ৰিভাৰখন মানে বেংগলৰ যেনেকৈ গৈছে, মানে যোনফালেদি গৈছে সেইবিলাক এৰিয়াত তাৰমানে ভিউ পইণ্ট আছে বহুত। যেনেকৈ চেৱক হৈ গ'ল আপোনাৰ, আৰু আছে কিবা কিবি। চেৱকত মই গৈছিলোঁ, এইটো দাৰ্জিলিঙৰ ভিডিঅ'টো চালে গম পাই যাব, ইমান ধুনীয়া মানে দুখন মানে ডাঙৰ ডাঙৰ পাহাৰৰ মাজেৰে তিষ্টা ৰিভাৰ মানে একদম মানে আৰামছে একদম শান্ত হৈ একদম মানে বৈ আছে। মানে দেখিলে ক'ব মানে ওপৰত এখন ব্ৰিজ আছে, এই ব্ৰিজখনৰ পৰা ভিউটো ল'ব পাৰি, ভিউটো চাব পাৰি, ইমান ধুনীয়া লাগে একদম। মানে বেংগলখন কিন্তু আইকনিক দে। আমাৰ দিদিৰ জেগাটো, দিদিৰ বিষয়ে বেলেগ একো নকওঁ, কিন্তু মানে প্ৰাকৃতিক সৌন্দৰ্যটো ভাল আৰু বেংগলত, সেইটো মানিব লাগিব। এইখিনি ৰাস্তা মজা লাগে একদম, পাহাৰ না, এইটো চাইডত চব পাহাৰ, এইবিলাক চব পাহাৰ, সন্মুখত পাহাৰ, বহুত ধুনীয়া দেই এইখিনি জেগা। ভাই কিছু ভিউ, কিন্তু এইখন ট্ৰাকখনে কেলা মোৰ ভিউটো ব্লক কৰি আছে নহয়। আগত যাই আছো, এই চাওক, এইখিনি ৰাস্তা ৰিয়েলি বহুত ভাল লাগে মোৰ, একদম ফেভাৰেট মোৰ এইখিনি জেগা দেই। মায়া মায়া মাথো মায়া, তুমি জানো সঁচানে মৰমৰে মায়া ভৰা দুচকুলৈ হিয়া জুৰিয়া চাহিৰৈ, দূৰণিৰে জোনাকী হৈ ৰলা কিয় মায়া
माया मात्र माया अब तक तुझको मैं समझ न पाया এনেকৈ মানে ব্লাইণ্ড স্পটত এইটো চাইড মোৰ কাৰণে ব্লাইণ্ড হয় নে নহয় তো ব্লাইণ্ড স্পটত কেতিয়াও মানে একদম হঠাতে মানে অভাৰটেক কৰিব নালাগে কাৰণ সন্মুখৰ ফালৰ পৰা কি গাড়ী আহি আছে সেইটোতো মই দেখিব নাই এই মুহূৰ্তত তো কিছুমানে কি কৰে এই আৰু চাপৰি টাইপৰ কেটিএম চেটিএম লৈ কিনে R15 লৈ কিনে একদম মানে এনেকৈ ব্লাইণ্ড স্পটতো মানে একদম ভৌককৈ ওলাই কিনে গুচি যায় এনেকুৱা কৰিব নালাগে সেইটো বহুত ৰিক্সি হয় সেইবিলাক কৰিব নালাগে কেতিয়াও সদায় ৰেছপনচিবল ৰাইডাৰ হ'ব লাগে নিয়ম কানুন ভালকৈ মানি চলি কিনে একদম পিচফুলি ৰাইড কৰিব লাগে এনজয় কৰিব লাগে ৰাইডটো পাগলৰ নিচিনা বাইক চলাব নালাগে সেইটো মই সদায় কৈ থাকোঁ চাপৰ মই পাৰ হৈ আহিলোঁ আই থিংক চাপৰ পাৰ হোৱাৰ পিছতে আৰু কিছু দূৰ এনেকৈ অহাৰ পিছত তাৰপিছত পাম নৰ্থ চালমাৰা এইবাৰ পাম নৰ্থ চালমাৰাৰ পিছত আহিব দেওঘাটি আৰু দেওঘাটিৰ পিছত এনেকৈ নৰনাৰায়ণ সেতু আহিব মই আপোনালোকক দেখাই দিম নৰনাৰায়ণ সেতু তো নৰনাৰায়ণ সেতু ক্ৰছ কৰাৰ পিছত তাৰপিছত আহিব মাকৰি আৰু মাকৰিৰ পৰা সেনেকৈ একদম মোৰ ঘৰ গোৱালপাৰাৰ বগুৱান কওঁতে পাই গ'লোঁ নৰ্থ চালমাৰা এইফালেদি গ'লে বঙাইগাঁও পাব আৰু চিধাই গ'লে এইটো আপুনি বৰপেটা যাব পাৰি দেওহাটীৰ পৰা আৰু দেওহাটীৰ পৰাই ৰাইট ছাইড ল'লে মানে কি হয় গোৱালপাৰা পিনে যাই পাই আৰু লেফ্ট ছাইড ল'লে এই বৰপেটা নলবাৰী ছাইড মই একদম দেওহাটী পইণ্টত নাযাওঁ কাৰণ মই ৰাইট ছাইডে যামতো গোৱালপাৰা পিনে তো দেওহাটী একদম পইণ্টলৈকে মই যাব নালাগে ঠিক দেওহাটী পোৱাৰ আগত এটা ৰাইট ছাইডে যোৱা মানে কি আছে মানে এটা শ্বৰ্টকাট ৰাস্তা আছে মই সেইটো দি মানে যাম সেইটো দি গ'লে মানে কি হ'ব সেই একেটাই মই ৰাস্তাত ওলাম এইটো আছিল কথা কওঁতে পাহৰি গ'লোঁ এইটো ৰাস্তাটো এনেকৈ এইটো ছাইডেদি গ'লেও সেই দেওহাটী পইণ্টটোৱে পালোঁ হয় আৰু তাৰ পৰা এনেকৈ আহিব লাগিল হয় একেই কথা মই এই ছাইডেদি শ্বৰ্টকাট যাই কিনে সেইটো ৰাস্তাতে ওলাম মই একচুৱেলি এইটো উল্টা ৰাস্তাৰে যাই আছোঁ অলপ টাইমৰ কাৰণে জাষ্ট সেইখিনিলৈকে এই টাৰ্ণিংটো যে দেখা পাইছে সেইকাৰণে মই হেজাৰ্ড লাইট জ্বলাই দিছোঁ আৰু কিছুমানে কি কৰে হেজাৰ্ড লাইট এনেই মানে ষ্টাইলৰ কাৰণে জ্বলাই দিয়ে আৰে ভাই এইটো এনেই জ্বলোৱা বস্তু নহয় এতিয়া মই দেওহাটীৰ পৰা গোৱালপাৰা লাইনত আছোঁ এইখিনি ৰাস্তা বহুত ধুনীয়া হয় আজি ভিডিঅ'টো ৰেকৰ্ড হৈ আছে শনিবাৰ জানুৱাৰী 2nd ছেটাৰডে কিন্তু ভিডিঅ'টো আপলোড কৰোঁতে 2-3 দিনমান লাগি যাব পাৰে উৰুকাৰ দিনাখন নাইবা উৰুকাৰ আগদিনাখন মই আপলোড কৰি দিম বাৰু আৰু যেতিয়া এজন মানুহ কৰ্মসূত্ৰে ঘৰৰ পৰা বাহিৰত থাকিব লাগে আৰু যেতিয়া তেওঁ বন্ধ পায় আৰু বন্ধত যেতিয়া ঘৰত আহে সেই আহি থকা মুহূৰ্তটো বহুত ভাল লগা মুহূৰ্ত এতিয়া মই যেনেকৈ আহি আছোঁ 1 মাহৰ মূৰত ঘৰলৈকে বেছি দিন নহয় বাৰু মাহে মাহে আহিয়ে থকা যায় তথাপিতো যিখন গাঁৱত জন্মৰ পৰা মানে ডাঙৰ হৈছোঁ সৰুৰ পৰা ডাঙৰ হৈছোঁ এই গাঁওখন এৰি কেনে যেতিয়া বেলেগ এখন ঠাইত থাকিব লগা হয় না চব মানে বন্ধু ঘৰৰ মানুহ চবৰ পৰা দূৰত যেতিয়া থাকিব লগা হয় এটা নতুন পৰিৱেশৰ মাজত থাকিব লগা হয় লাহে লাহে এডজাষ্ট হৈ যায় দেচোন তথাপিতো সেই আপোন গাঁওখনটো আৰু কেতিয়াও পাহৰিব নোৱাৰি যিসকলে ভিডিঅ'টো চাই আছে তেওঁলোকলৈ মোৰ অশেষ ধন্যবাদ আৰু
আপোনাক আৰু আপোনাৰ সপৰিয়াললৈ মোৰ ফালৰ পৰা মাঘ বিহুৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিলোঁ। সকলোৱে আমাৰ এই মৰমৰ মাঘ বিহুটো পালন কৰক। যদিও জুবিন দা আমাৰ মাজত নাই, কিন্তু টেকনিকেলি আমি জুবিন দাক আমাৰ মাজতে ৰাখিব লাগিব। তেওঁৰ সৃষ্টিবিলাকৰ জৰিয়তে আমি সদায় তেখেতক আমাৰ মাজত ধৰি ৰাখিম। গাইজ, এতিয়া নৰনাৰায়ণ সেতু পাম। আমাৰ গোৱালপাৰা আৰু বঙাইগাঁও কানেক্ট কৰি আছে এই নৰনাৰায়ণ সেতুৱে। গোৱালপাৰাৰ পঞ্চৰত্ন আৰু বঙাইগাঁৱৰ যোগীঘোপা কানেক্ট কৰি আছে। তো পুলিচটোৱে প্ৰথমতে কিবা ছিগনেল দিছিলে, পিছত আকৌ যাব দিলে। এইয়া ভিউ নৰনাৰায়ণ সেতুৰ। কেনে লাগিছে জনাব। মই ছেটলিং কৰি দিছোঁ বাৰু অলপমান, বেছি টাইমৰ কাৰণে নহয়, অলপমান ছেটলিং কৰি দিছোঁ। ভিউটো চাই লওক। এইটো ব্ৰহ্মপুত্ৰৰ ওপৰত থকা তৃতীয়খন দলং নৰনাৰায়ণ সেতু। গোৱালপাৰা আৰু বঙাইগাঁও কানেক্ট কৰি আছে। সেইটো ভিউ চাওক এইফালে, অলপ দেখাই দিছোঁ ছেটলিং কৰি কিনে। এইটো চাওক। मजा आ रहा है ब्रो। বহুত ধুনীয়া হয় গোৱালপাৰা, কাৰণ গোৱালপাৰাত মানে বহুত পাহাৰ আছে। গোৱালপাৰাত পাহাৰ বহুত আছে, চাই লওক। ইয়াতে ওচৰতে পঞ্চৰত্ন ৰিজৰ্ট আছে, তাৰ পৰাও ব্ৰহ্মপুত্ৰৰ ভিউটো বহুত ধুনীয়া হয়। এই ব্ৰিজখন দেখা পায়, মানে সেই ৰিজৰ্টখনৰ পৰা এই ব্ৰিজখন দেখা পায়, তো বঢ়িয়া লাগে। আৰু ইয়াতে এটা নতুনকৈ ইক' কেম্প এটা অপেনিং কৰিছে, পঞ্চৰত্ন ইক' কেম্প বুলি। তো কেতিয়াবা আহিলে দেখাই দিম বাৰু। জয় ভোলেনাথ। নৰনাৰায়ণ সেতুৰ পৰা এতিয়া নামিলোঁ। চাইডেদি আৰু এখন হৈ আছে এইফালে, এনেকৈ। এতিয়া মই লেফ্ট ছাইড ল'ব লাগিব এনেকৈ। তাৰমানে এইফালে চিধা ফ্লাইঅভাৰৰ ওপৰেৰে উঠি গ'লে এইটো মাজতে এটা ষ্টপেজ আছে, মাখৰি বুলি কয়। এই মাখৰিৰ ওপৰেৰে পাৰ কৰাই দিব আপোনাক। মই যিহেতু মানে মাখৰিত মানে ষ্টপেজত মই যাম, মানে মাখৰিৰ পৰা মই ৰাইট ছাইড ল'ম, তো তাৰ কাৰণে মই এনেকৈ ছাইডেদি আহিব লগা হৈছে। সেইটো মাখৰি পইণ্ট। এই মাখৰিৰ পৰা মই ৰাইট ছাইড যাব লাগিব। এইফালে সিধে এইফালে গ'লে বগুৱান পায়, একদম মোৰ মানে আপোন গাঁওখন এইফালে গ'লে পায়। এতিয়া মাখৰিৰ পৰা যিখিনি বগুৱানলৈকে যোৱা ৰাস্তা আছে, এইখিনি ৰাস্তা মানে ক'ব গ'লে 50% ভাল, 50% বেয়া। তো বেয়া হ'লেও কথা নাই, মোৰ লগত ৰেম্বো আছে, তো কৈ বাত নাই। কিন্তু পিছফালে অলপমান লাগেজ বান্ধা আছে, কাপোৰ কানিৰ লগতে মোৰ লেপটপটোও আছে, তো আৰু কিবা কিবি বস্তু আছে এনেকৈ। তো ব্লুটুথ স্পীকাৰ আছে। তো এইবিলাক মানে ইটো বস্তু সিটোৰ গাত লাগি কেনে এনেকৈ জাৰ্কিঙত তো স্ক্ৰেচ পৰিব পাৰে লেপটপত। মোৰ কেমেৰাৰো বেটাৰী কমি আছে, তো মই একদম ঘৰলৈকে দেখাব পাৰোঁ নে নাই চাওঁ, ট্ৰাই কৰোঁ। এই এনেকুৱা কিছুমান গাঁত দেখা পাব তাৰমানে এইটো ৰাস্তাত, হঠাৎ একদম মানে সন্মুখত পাই যাব।
তো ৰেম্বৰ লগততো কোনো প্ৰব্লেম নাই, কিন্তু পিছফালে মোৰ লেপটপটো থাকিল না, তো সেইটো কাৰণে তো অলপ সাৱধান হ'ব লগা হৈছে আজি। ভেৰি গুড, দিছ ইজ দ্য চিটুৱেশ্যন ৰাইট নাও। ভাই ভাই ও ভাই, কি তাৰমানে टूट केला ऐसे ही निकल जाता हूँ मैं। এই ৰাস্তাটোৰ অৱস্থা আপোনালোকে দেখা পালেনে? দুখন গাড়ী একেলগে আহিব নোৱাৰে। ৰাস্তাৰ এইবিলাক চাইডবিলাক দেখিছে, এইবিলাক মাজৰ এইখিনি এইবিলাক ব্লক কৰা ৰাস্তা। আচ্ছা, ৰাস্তা মাকৰিৰ পৰা লক্ষীপুৰ অহা ৰাস্তা, মেইন ৰাস্তা এইটোৱে হয়। বাকী আগিয়াৰ পৰা আপুনি যদি আহে বগুৱানলৈকে, সেইটো বেলেগ ৰাস্তা, সেইটোও 50% ভাল 50% বেয়া। ট্ৰাক বেছি চলে এইটো ৰাস্তাত। এই দেখিছে ইমান ডাঙৰ ডাঙৰ এইবিলাক ট্ৰাকবিলাক চলে এইটো ৰাস্তাত, আৰু ৰাস্তাৰ অৱস্থা এই। ট্ৰাক আহি আহি খতম কৰি দিলে ৰাস্তাটো। এইবিলাক ঠিকে আছে, কিন্তু চাইডে চাইডে ভাঙি যাই আছে। মাজে মাজে এনেকৈ ঠিকে আছে, অলপমান স্পীড ল'ব পাৰি। এই এটা চাইডেদি যা। বাছৰ অৱস্থা চাওক না, বাছখন দেখিয়ে গম পায় বহুত পুৰণা বাছ। ইমান পুৰণা বাছখনত আৰু চাওকচোন ওপৰত চাওক, লোড কেনেকুৱা দিছে, অভাৰলোড দিছে। এইটো ৱেইট থকা বস্তু নহয় কিজান। যদি ৱেইট থকা বস্তু দিছে তেতিয়াহ'লেতো যিকোনো মুহূৰ্তত এক্সিডেণ্ট হ'ব পাৰে। ইমান অভাৰলোড দিছে, আৰু এতিয়া ৰাস্তাৰ মাজেৰে যাই আছে লাহে লাহে, পেট মোৰ হৰ্ণ বজাই বজাই। এইখিনি একচুৱেলি বগুৱান বুলি নকয়, এইখিনি এতিয়া বগুৱান পামহে আৰু অলপমান আগত। বগুৱান পোৱাৰ আগতে আমবাৰী পাম, আমবাৰীৰ পিছত বগুৱান পাম। তো আপুনিও যদি কেতিয়াবা মোৰ ঘৰলৈ ফুৰিবলৈ আহে, তেতিয়াহ'লে এইবিলাক ঠাই, এইবিলাক ৰাস্তা আপুনি পাৰ হৈ আহিব লাগিব, যদি মাকৰিৰ ফালৰ পৰা আহে। আমাৰ বগুৱান ঠাইখিনি এনেকুৱা নহয়, বগুৱানৰ পৰিৱেশটো বেলেগ। মই কেতিয়াবা দেখুৱাই দিম, আমাৰ গাঁওখন পূৰা দেখুৱাই দিম, বগুৱানখন দেখুৱাই দিম। বহুত ভাল। তাতে সত্ৰ আছে, হাতী সত্ৰ, কেৱলীয়া হাতী সত্ৰ বুলি কয়, য'ত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ নিজেই আহিছিল তেখেতে। আৰু মহাপুৰুষ আৰু এই জগন্নাথ মন্দিৰ আছে, একদম পুৰীৰ জগন্নাথ মন্দিৰটোৰ মানে আৰ্হি হিচাপত বনোৱা মন্দিৰ এটা আছে, জগন্নাথ মন্দিৰ। দেখাত একেই, কিন্তু সৰু হয়, তাতকৈ সৰু, মানে পুৰীৰ জগন্নাথ মন্দিৰতকৈ সৰু মানে। আৰু প্ৰত্যেক বছৰে মাঘ মাহৰ পূৰ্ণিমাত তাতে জগন্নাথ মেলা হয়, একদম আমাৰ ঘৰৰ পিছফালে। দেখাই দিম বাৰু। এইবাৰ মেলা কেতিয়া হ'ব মই পাইছিলোঁ পোষ্টাৰ এখন, পাহৰি গ'লোঁ। মই পিছত জনাই দিম আপোনালোকক। যিসকলে আমাৰ এই বগুৱানৰ জগন্নাথ মেলাত একবাৰ আহিছে, তেওঁ প্ৰত্যেক বছৰে আহিবলৈ ইচ্ছা কৰে, কাৰণ ইমান ভাল লগা এক পৰিৱেশ দেখিবলৈ পোৱা যায় তাতে। মেলা মানে ডাঙৰে হয়, ডাঙৰ মেলা বুলিয়ে ক'ব পাৰি, সৰু মেলা নহয়।
চাৰিদিনীয়া কাৰ্যসূচীৰে হয়তো 3 দিনলৈকে মন্দিৰৰ ভিতৰত পূজা অৰ্চনা চলি থাকে আৰু 3 দিনৰ পিছত মানে মন্দিৰৰ ভিতৰত পূজাটো শেষ হয় কিন্তু মেলাখন চলি থাকে তো এনেকৈ 4 দিন হয় আৰু মেলাখন ৰাস্তাবিলাক বেয়া হৈ গৈছে এইবিলাক ৰিপেয়াৰিং কৰাৰ কোনো নামগুণ নাই কোনো গুৰুত্ব নিদিয়ে মোৰ ৰেম্বৰ কাৰণে একো নাই বাৰু কিন্তু চবৰে কাৰণে এনেকুৱা ৰাস্তা মানে কমফৰ্টেবল নহয় না তো তাৰ কাৰণে দেখাই দিছোঁ মানে অলপমান আগতে বগুৱান পাম বগুৱান চিনাবাৰী বজাৰ পাম মানে যিটো ৱৰ্ক অৰ্ডাৰ আছিলে কণ্ট্ৰেক্টৰৰ তো সেই ৱৰ্ক অৰ্ডাৰ মতে মানে ইমানখিনিলৈকে ডিষ্টেঞ্চটো মানে ৰাস্তাটো বনাব দিছিলে তাৰ আগলৈকে সেইখিনি মানে কেতিয়া হ'ব সেইটো তো এতিয়ালৈকে মইতো গম পোৱা নাই এনেকুৱাই আৰু এইখিনি বাৰু ঠিকেই বাৰু এইখিনি ৰাস্তা ঠিকে আছে অ'কে তো ভিডিঅ'টো ইমানতে সামৰিব লাগিব জাষ্ট 1% আছে ৱাৰ্ণিং দি আছে মোৰ কাণত বাজি আছে ৱাৰ্ণিং তো লগ পাম নেক্সট এটা ভিডিঅ'ত তো তেতিয়ালৈকে আপোনালোকে সুস্থ থাকক এনজয় কৰক বিহুৰ বতৰ লগ পাম পিছত থেংক ইউ